হয়, আমি অত্যন্ত গৌৰৱান্বিত এইটো কাৰণেই যে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগ আৰু সমগ্ৰ শিক্ষাৰ নিৰ্দেশা অনুসৰি নাজিৰা শিক্ষা খণ্ডৰ অন্তৰ্গত আমাৰ এই বৰুৱালী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আৰু আমাৰ এই মণ্ডলটোৰ সমূহ বিদ্যালয়ৰ সহযোগত আজি আমি সামূহিক উৎসৱ উদযাপন কৰিছোঁ। আমি সকলোৱে জানো যে আমাৰ এই বৃহত্তৰ অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰ পৰিবেষ্টিত এটা অঞ্চল। আমাৰ কাষৰুৱা বহুকেইখন চাহ বাগান আমাৰ ইয়াত আছে আৰু আমি এই অঞ্চলটোত আমাৰ এই বিদ্যালয়বিলাকে অশেষ কষ্টৰ বিনিময়ত আমাৰ এই অঞ্চলটোৰ শৈক্ষিক দিশ ত্বৰান্বিত কৰাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। অসম চৰকাৰৰ লগতে আমাৰ সমগ্ৰ শিক্ষাৰ যি উদ্যোগ সামূহিক উৎসৱ, এই উৎসৱটি আমি আজি উদযাপন কৰিছোঁ। এই উৎসৱটিত আমাৰ প্ৰত্যেকখন বিদ্যালয়ৰ তৰফৰ পৰা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃসকল, বিদ্যালয়ৰ বিষয়ববীয়াসকল, পৰিচালনা সমিতিৰ তথা শুভাকাংক্ষীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সমন্বিতে সদৌতি আহি উগুৰি খাই পৰিছে। ইয়াত আমি প্ৰথমতে আমি গছপুলি ৰোপণৰ পৰা আজি আমি কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত প্ৰত্যেকখন বিদ্যালয় আমাৰ পতাকা উত্তোলন হৈ গৈছে আৰু তাৰ লগতে এটা বৃহৎ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আমাৰ সমাপন হৈছে। গতিকে আমি এই আমাৰ যি আজি দিনজোৰা কাৰ্যসূচী এই উৎসৱটি চলি আছে, বৰ্তমান আমাৰ প্ৰায় আধা কাৰ্যসূচী আমাৰ শেষ হৈছে। আমি যথেষ্ট সুখ অনুভৱ কৰিছোঁ। অত্যন্ত সুকলমে আমাৰ অনুষ্ঠানটি সম্পন্ন হৈছে। এতিয়া আমাৰ কেইবাটাও প্ৰতিযোগিতা আছে। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ মুকলি সভা আছে। মুকলি সভাত আমাৰ জিলা প্ৰশাসন তথা আমাৰ শিক্ষা বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকিব। আমাৰ মণ্ডলৰ 15খন চৰকাৰী বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকল আমাৰ শুভাকাংক্ষীসকল এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে। যদি আমি চাওঁ, আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ বিভিন্ন ধৰণৰ সা সুবিধা দিনক দিনে বাঢ়িছে। আমি ক'ব নোখোজো যে চৰকাৰী বিদ্যালয়ৰ প্ৰতি ৰাইজৰ মোহ ভংগ হৈছে। আমাৰ এইফালে যিসমূহ বিদ্যালয় আছে সকলোতে আমাৰ ছাত্ৰ ছাত্ৰী যথেষ্ট আছে, কিন্তু আমাৰ সমস্যা আছে শিক্ষাগুৰুক লৈ। আমাৰ শিক্ষাগুৰু নাই। অকল যে ছাত্ৰ ছাত্ৰী কমিলেই চৰকাৰী বিদ্যালয়সমূহ ধ্বংসপ্ৰাপ্ত হয় সেইটো নহয়। শিক্ষাগুৰুৰ অভাৱতো আমাৰ তেনেকুৱা হয়। আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, উচ্চ মাধ্যমিক বিদ্যালয় আছে, আমাৰ বিভিন্ন নিম্ন উচ্চ প্ৰাথমিক বিদ্যালয় আছে। সমূহত সাংঘাতিক ধৰণৰ সুবিধা আছে। চৰকাৰে ইটোৰ পিছত সিটো সুবিধা বঢ়াই গৈছে আৰু সেই অনুপাতে আমাৰ প্ৰত্যেকখন বিদ্যালয় দিনক দিনে আগবাঢ়ি গৈছে। এই অঞ্চলটোৰ শৈক্ষিক দিশ যথেষ্টখিনি ত্বৰান্বিত হৈছে আৰু আমাৰ এই অঞ্চলটোৰ ৰাইজ তাক লৈ যথেষ্ট সুখী আৰু আজি এই উৎসৱে তাক প্ৰতীয়মান কৰিছে। সমগ্ৰ শিক্ষাৰ অধীনত আমাৰ নাজিৰা খণ্ডৰ অধীনৰ যি বৰুৱালী যি ক্লাষ্টাৰ, সেই বৰুৱালী ক্লাষ্টাৰত আপোনালোকে আজি নিজে দেখিবলৈ পাইছে যে 15খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছে আৰু এই 15খন বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ লগতে মেনেজিং কমিটি, ছাত্ৰ ছাত্ৰী, অভিভাৱকৰ যি উৎসাহমূলক যি আপোনাৰ যোগদান, সেই যোগদানে আমাক খুব উৎসাহিত কৰিছে, আনন্দিত কৰিছে। আৰু এই ক্ষেত্ৰত আমাৰ এই মণ্ডলৰ যি সমন্বয়ক, এই সমন্বয়কে যথেষ্ট গুৰুত্বপূৰ্ণ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে। আমি ইয়াত অংশগ্ৰহণ কৰি খুব আনন্দিত হৈছোঁ। আৰু এটা কথাত খুব আনন্দিত হৈছোঁ যে আমাৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি যে ছাত্ৰ ছাত্ৰীসকলৰ, অভিভাৱকসকলৰ আজিকালি বহুত আগ্ৰহ বাঢ়িছে আৰু সেইদৰে আমাৰ এনৰলমেণ্টো বাঢ়িছে চৰকাৰী বিদ্যালয়ত। সেইটোৱে আমাক যথেষ্ট উৎসাহিত কৰিছে আৰু আমি আশা কৰোঁ আমাৰ যদি অভিভাৱকসকল এইদৰে আমাৰ চৰকাৰী বিদ্যালয়লৈ যদি আগ্ৰহান্বিত আজিৰ দৰে যদি আমি দেখা যদি হয়, তেতিয়াহ'লে আমাৰ বিদ্যালয়বিলাক নিশ্চিতভাৱে উজ্বলি উঠিব। আৰু আজি যি সুন্দৰ যি সাংস্কৃতিক শোভাযাত্ৰা হৈছে, এই 15খন বিদ্যালয়ৰ প্ৰতিখন বিদ্যালয়ে ভিন ভিন বিষয়ত জাতি জনগোষ্ঠীৰ যি সম্প্ৰীতিৰ যি আপোনাৰ এনাজৰী, এই এনাজৰীডাল যিদৰে দেখুৱাই দিলে, ই আমাক খুবেই উৎসাহিত কৰিছে। আৰু আমি শিক্ষক হিচাপে এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ বা শিক্ষাৰ ক্ষেত্ৰত আমি ভালদৰে আমাৰ যি আমি যি দিবলগীয়াখিনি দিবলৈ আমি যথেষ্ট উৎসাহিত হৈছোঁ। আমি খুবেই আশাবাদী যে আমাৰ বৰুৱালী যিটো ক্লাষ্টাৰ, বৰুৱালী যিটো সমল, এই সমল কেন্দ্ৰ, এই সমল কেন্দ্ৰটো খুব সুন্দৰকৈ আগবাঢ়ি যাব।